সমাজতে আজি আমাৰ সহিত বান্ধৱ ভাতৃপ্ৰতিম পাথৰ অলংকৃত কৰি থকা আমাৰ নায়ক বাপজনা কৃষ্ণ সেৱা জনাইছো। বহুত দিনৰ মূৰত দেখা পাইছো। আৰু আমাৰ সন্মুখতে বহি আছে সৌবাখ্যাকাৰ আমাৰ লোহিত সন্দিকৈ বাপজনা কৃষ্ণ সেৱা জনাইছো। আৰু আমাৰ মাতৃসকললৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছো। যেনেহেন দ্বিতীয় বৈকুণ্ঠপুৰীত আইসকলে সুন্দৰভাৱে শুৱনি কৰি ৰাখিছে, নামঘৰ সোমাই আনন্দ পাইছো। যে ভাগৱত অনুষ্ঠানলৈ আইসকল খুব কম যায় বুলি কয়, কিন্তু বৰ্তমান এতিয়াৰ যিখন ছবি অসমৰ, এতিয়া কিন্তু তাৰ আগতকৈ বিপৰীত হ'ল। এতিয়া বিশেষকৈ আইসকলৰ বেছি আহিছে, নহয়নে বাৰু? আৰু আইসকল এতিয়া এনেকুৱা হৈছে প্ৰতিযোগিতা মঞ্চত নামি পৰিছে যে আমুক আইগৰাকীয়ে পঢ়িব পাৰে, মই কিয় নোৱাৰিম, নহয়নে বাৰু? এই প্ৰতিযোগিতা মঞ্চই মনোভাৱনাই আইসকলক আগবঢ়াই অনাত সহায় কৰিছে। আৰু বিশেষকৈ বৃহত্তৰ মানে এই অসম মুলুকত ভাৰতবৰ্ষ পুণ্যভূমিত প্ৰভু কৃষ্ণই শংকৰ স্বৰূপে আহি অৱতাৰ গ্ৰহণ কৰিছে আৰু তেওঁৰ নাম বস্তু প্ৰকাশ কৰিছে। উদ্দেশ্য আৰু লক্ষ্য, যি উদ্দেশ্য আৰু লক্ষ্য লৈ গুৰুজনাই এই ধৰাধামত লীলা কৰিছে, আজি তাৰেই প্ৰতিচ্ছবি হিচাপে আমি অন্তত ভাগৱতৰ মাজলৈ আহি ভাগৱতৰ ৰসতে ৰতি হৈ থাকিব যে আমি এইকণ সময় পাৰিছো, তাৰ বাবে আমি সমস্ত এছ'চিয়েশ্যনত সেৱা জনাইছো। আৰু এটা কথা জনাই যাওঁ যে আপোনাসক এই কলিযুগৰ মনুষ্য পুণ্য আত্মা, কাৰণ অনেক জন্মে পুণ্য সঞ্চয় কৰি অহাৰ কাৰণে মনুষ্য জন্ম আমি লাভ কৰিলো। আৰু সেই পুণ্যৰ ফলতে আজি সেই পুণ্যৱান জীৱইহে বোলে এনেহেন দ্বিতীয় বৈকুণ্ঠপুৰীত উপবিষ্ট হব পাৰে। বহু লোক আছে আজি এই স্থানলৈ আহিব পৰা নাই, নহয়নে বাৰু? কিন্তু আপোনাসব আহিছে, গতিকে আপোনাসব মনুষ্য, কাৰণ মনুষ্য জন্ম সফল কৰিবৰ কাৰণে সাধু সংগ লবই লাগিব। সাধু সংগ নললে কিন্তু আমাৰ মনৰ সংশয়বিলাক কেতিয়াও দূৰ নহয়। সেইকাৰণে কৈছে মনুষ্য জন্ম হৰিৰ কৃপা কৰে সখে কৃষ্ণ আপোনাৰ খবৰ চৰণত সেৱা জনাই আজি মাত্ৰ আমি অকমান পাঠতহে সহযোগ কৰিম, বাকী কথালৈ যোৱা নাই, কালিলৈ আৰম্ভ কৰিম, নহয় জানো? আজি আমি নায়কক পাইছো, বৰ সুন্দৰ পাঠ কৰে, গতিকে দুইটা প্ৰতিযোগিতা কৰচোন কি হয় বা। বহুবিধ বাদ্য বাজে হস্ত্ৰী সামৰাজে কৰিল মৰি মাজতে কণী প্ৰাজিনী মানতা জম্বু দীপ লাইলা সাধি সবে কৃষ্ণ কৱল জননাৰ কৃতি গাৱে শুনিবাৰহে প্ৰীতি
কৃষ্ণৰ পলকে শৰীৰ ধৰা কৃষ্ণ নকপাছে এক ভৰি মাত্ৰ আছে বিশ্বৰূপী ধৰ্ম মহাভাই মাৰে কলি ধেনৰূপী পৃথিৱী মনত পৰম দুখ নতকে তিতিল মুখ দেখি ধৰ্মে পোষণ ভূমি কৃষক মনত বিবৰ্ণ বেশ কৰিছা একে খেদে কব কিবা কৃষ্ণ দেৱ বিদিত কৰি নিৰন্তৰে কৃষ্ণ পৰীক্ষিতৰ কলি নিগ্ৰহ কৃষ্ণ এগৰাকী আমাৰ সকলো এটি অনুৰোধ আছে যদিও আপোনাৰ ব্যাখ্যা অনুষ্ঠান কালিলৈ আছে যে আমাৰ এই অঞ্চলৰ বিভিন্ন স্থানৰ পৰা হয়তো কালিলৈ সকলো অহাৰ সুবিধা নহ'ব গতিকে আপোনাৰ শ্ৰীমুখ পদ্মখনতে কৃষ্ণৰ অমৃতময় বাণী শ্ৰৱণৰ নিমিত্তে বহু দূৰ দূৰণিৰ পৰা আইসকল আহিছে এতিয়া অকণমান আমাক এই দুলৈ চন্দ্ৰভাগকে অকণমান আলোচনা আগবঢ়াই দিবৰ কাৰণে আমি সেৱা জনাইছোঁ হ'লেও আপোনাৰ অক্ষয় ভাণ্ডাৰ কালিলৈ 2 ঘণ্টা বা 3 ঘণ্টাত আপুনি কৈ শেষ কৰিব নোৱাৰে গতিকে আজিও 2 ঘণ্টামান সময় আপুনি লওক কৃষ্ণ কৃষ্ণ হে পৰম কৃপালু ভগৱান ভবাই মাতৃ সমস্ত যুৱক যুৱতী শিশু সমস্ত আপোনাৰ খবৰ আজ্ঞাশীৰে ধৰি আমি মহান আসন ভাগ অলংকিত কৰি আমি পাঠলৈ গৈছিলোঁ কিন্তু আপোনাৰ সবে যিহেতুকে অকণমান ভাগৱতৰ ৰস পান কৰিব বিচাৰিছে আমি ঠিক তেনেদৰে আপোনালোকক ৰস পান কৰাব পৰা আমাৰ সিমানখিনি অভিজ্ঞতা নাই আমি একে অল্পমতি মনুষ্য কলিযুগৰ অল্প আয়ু সীমিত জ্ঞান গতিকে আমি মাত্ৰ চেষ্টাহে কৰিছোঁ যিহেতুকে সন্মুখত সন্দিকৈ বাপ পাছত পুতুল বাপ গতিকে আমাৰ চাগে কি ওলাব আমি নাজানো দেই কিন্তু চেষ্টাহে কৰিছোঁ কৃষ্ণ সোণৰ সমাজিক কৃষ্ণৰ চৰিত্ৰ অমৃতই হে প্ৰধান
ধন জনজাত পুত্ৰ পৰিবাৰত ইষব বিহু সমান। ইমান সুন্দৰকে এই সমস্ত কলিৰ যুগৰ আৰু জীৱৰ মায়াই পীড়িত হৈ থকা জীৱৰ যি বিষময় সংসাৰত মজি জীৱৰ যি অৱস্থা তাৰ ওপৰত ভিত্তি ৰাখি এতিয়া আকৌ আমাক কি কৈছে কবিয়ে শুনা সামাজিক বুলি কৈছে, আমালৈ কৈছে যে কৃষ্ণৰ চৰিত্ৰ অমৃত বুলি কৈছে, কৃষ্ণ কথা অমৃত বুলি কৈছে। যে আমি সকলোৱে সন্ধিয়াৰ পৰা আপোনালোকৰ দিনৰ পৰাই হৈছে নহয় নে ভাগৱত, গতিকে দিনৰ পৰাই আমাৰ সকলোৱে অমৃত পান কৰি আছে, কৰিছেনে নাই বাৰু? অমৃত পান আমি কিহেৰে কৰো বাৰু কলিযুগত? এই যে আমাক কৈছে কৃষ্ণৰ চৰিত্ৰ অমৃত ইহে প্ৰধান বুলি কৈছে, এই প্ৰধান এই কৃষ্ণ নাম অমৃত আমি এতিয়া পান কৰিব লাগিব, তেতিয়াহে আমি গতি পাম নহয়নে বা জীৱই মুক্তি পাম। এতিয়া আমি কিহেৰে পান কৰিছো বাৰু? আমি এই কথাষাৰ জানিব লাগিব নহয়নে বাৰু? কিহেৰে পান কৰিছো আপোনাক সবে জানে, কিন্তু কবলৈ বিচৰা নাই। আমি কৰ্ণপথেদি পান কৰি আছো নহয়নে বাৰু? কৰ্ণপথেদি পান কৰি কৰ্ণপথে আমি শ্ৰৱণ কৰিছো, শ্ৰৱণ কৰি হৃদয়ত হৃদিষ্ঠিত কৰিছো। এতিয়া কাণেৰে পান কৰিছো, নহলে বাকী কেইটা ইন্দ্ৰিয় নোৱাৰে নহয়নে বাৰু? আকৌ কৈছে জিভাৰেও পান কৰিব পাৰে, কিন্তু জিভাৰে কেনেকে পান কৰিম? যে ভগৱন্তৰ গুণানুচৰিত্ৰ কলিযুগত নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ। শ্ৰৱণ কৰিবলৈ কৈছে, শুনিবলৈ নহয়নে বাৰু? শুনি আমি কৃষ্ণ কথা অমৃত পান কৰো। আৰু মুখেৰে কি কৈছে? যে আমাক গাবলৈ কৈছে, কীৰ্তন কৰিবলৈ কৈছে। এই দুটা পদ্ধতি কিন্তু আমাৰ গতি সাধনৰ উত্তম উপায় দিছে, কিন্তু আমি সেইখিনি কিমান পালন কৰিছো সেইটো কথা আমি নিজে নিজেহে উপলব্ধি কৰো। ধন জনজাত পুত্ৰ পৰিবাৰ ইষব বিষ সমান বুলি কৈছে। এতিয়া ধন জন পুত্ৰ আমি বাহ্যিকত আমি এইটো কথা বুজি পাইছো নহয়নে বাৰু? কিন্তু আধ্যাত্মিকতো আমাৰ আছে নহয় সমস্ত। এই আধ্যাত্মিক জগতখনতো আমি সমস্তখিনি চিনি পাই যে সকলোখিনি একাষৰীয়াকৈ থৈ আমি ভগৱন্তক চিনি পাই ভগৱন্তৰ চৰণ সেৱা কৰিব পাৰিছো নে নাই? আৰু বাহ্যিকত আমি পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালীৰ মায়াতে মোহিত হৈ ৰতিপ্ৰীতি হৈ আছো নেকি? যদিহে আছো আমি তেতিয়াহলে এই মনুষ্য জন্মত পাই সম্ফল কৰিব কেতিয়াও নোৱাৰিম। সেইকাৰণে কৈছে পান কৰিব লাগিব কৃষ্ণ কথা। কেনেকৈ? পৰীক্ষিতৰ দৰে। এই পৰীক্ষিতকে কৈ থকা কথা গোটেইখিনি। এতিয়া আকৌ কলিৰ নিৰ্গহ ওলাব, আমি এতিয়া পাঠ কৰিলোৱে হয়। গতিকে কলিৰ প্ৰভাৱ। আৰু আকৌ কৈছে কি, আমি এইখিনিতে এটা কথা কৈ যাওঁ যে কলিযুগ শ্ৰেষ্ঠ বুলি কৈছে, মনুষ্য জন্ম শ্ৰেষ্ঠ নহয়নে বাৰু? ভাৰত বৰ্ষ পুণ্য ভাৰত ভূমি পাইছো, মনুষ্য জন্ম পাইছো, ধন্য কলিযুগ পাইছো, আকৌ ধন্য হৰিনাম পাইছো। এতিয়া আমি ক'ত পান কৰিম? যে অমৃত কৃষ্ণৰ চৰিত্ৰ অমৃত ইহে প্ৰধান বুলি কৈছে ভাগৱতে। এই প্ৰধান বস্তুটো আমি ক'ত পান কৰিবলৈ পাম? সাধুৰ সংগত নহয়নে বাৰু? এনেহেন পবিত্ৰ অনুষ্ঠানত আমি সমস্তখিনি গৃহৰ যত কৰ্ম এৰি পুত্ৰ পৰিবাৰ সমস্তকে বিষয়খনক ত্যাগ কৰি আমি অকণমান সময় আজি এই গুৰুগৃহলৈ ওলাই আহিছো যে সাধু সংগে আমি ঈশ্বৰৰ কথা শ্ৰৱণ কৰিম। কীৰ্তনৰ কথা পিছত নহয়নে বাৰু? আজি শ্ৰৱণ কৰিবলৈকে অহা হৈছে। আৰু পৰীক্ষিতেও ঠিক তেনেকেই শ্ৰৱণ কৰিছিল। শ্ৰৱণ যদি আমি কায় বাক্য মন এক হৈ পেলাই যদি আমি শ্ৰৱণ কৰো, আমাৰ প্ৰতিটো কথা হৃদয়ংগম হৈ যাব। কাৰণ 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰি পৰীক্ষিতে কালৰ হাত ভয় নাইকিয়া হৈছিল, যে মৃত্যু ভয় নাইকিয়া হৈছিল। তেওঁ এটা কথাই বুজি পালে শেষত যে মোৰ এই শৰীৰটোৰ বিনাশ হব, কিন্তু মোৰ আত্মাৰ কেতিয়াও বিনাশ নাই। এই প্ৰকৃত অৰ্থ কথাটো তেওঁ বুজি পালে। আৰু এই পৰীক্ষিতৰ দ্বাৰাই আমাক বুজি পাব পৰাকৈ এই শাস্ত্ৰত এই কথাবিলাক দিছে। সেইকাৰণে আমি কাণেৰে পান কৰিব লাগে। সেইকাৰণে মাধৱ পুৰুষে সুন্দৰকে কৈছে আমাক ঘোষাত, কাণখনকো সকিয়াই দিছে সুন্দৰকে। কি বুলি কৈছে? হে কৰ্ণ সৰ্বকে মাত্ৰ প্ৰিয় তই যেন মধুৰ
কোটি ব্ৰহ্মাণ্ডত ধিকা পৰম মধুৰ শব্দ শুন সদা কৃষ্ণ গুণ যশ। মাধৱ পুৰুষে এই গুৰুজনৰ লগতে আমাক এখন ঘোষা শাস্ত্ৰ পুথি ভাগ দিছে। কিমান সুন্দৰ, যি নেকি এটা ঘোষা গালে আপোনাৰ মন প্ৰাণ সমস্তখিনি সুন্দৰ হৈ যায়, ভাল লাগি যায়। ভাল লগাতে আকৌ ভগৱন্ত থাকে, কাৰণ ভগৱন্ত সদায় আনন্দত থাকে। আপুনি যেতিয়া ভাল লগা হ'ব, আপোনাৰ হৃদয়ত যেতিয়া এই পাপময় মনটো যেতিয়া আঁতৰ হৈ যাব, নিৰ্মল আকাশখনত অজ্ঞানৰ আন্ধাৰ দূৰ হৈ জ্ঞানৰ প্ৰদীপ যেতিয়া জ্বলিব, তেতিয়া আপোনাৰ চাব আপুনি ভগৱন্তৰ কথাই আপোনাক আনন্দ দিব, সাধু সন্তৰ সংগই আপোনাক আনন্দ দিব। কিন্তু আপুনি আনন্দটো নিজে ল'ব জানিব লাগিব। নাজানিলে কিন্তু আপোনাক নোৱাৰে কোনেও দিব। সেইকাৰণে কৈছো যে সাধু সংগলৈ আহিব লাগিব। এতিয়া কৈছে সেইকাৰণে তই এই কোটি ব্ৰহ্মাণ্ডত যিমানবিলাক শব্দ আছে, কোনটো শব্দ কিমান ধুনীয়া তাৰ উমানটো তইহে দিব পাৰ। বাকী কেইটা ইন্দ্ৰিয়ই সেইখিনি দিব নোৱাৰে। আমি চকুৰে চাইতো কব পাৰিম জানো যে আমুকে তাল বজাইছে, বৰ সুন্দৰ বজাইছে? কবতো নোৱাৰিম। গতিকে সেই অনুমানটো, সেই উমানটো আমাক কাণেহে দিব। সেইকাৰণে কাণক কৈছে যে এই কোটি ব্ৰহ্মাণ্ডত যিমানবিলাক শব্দ আছে, তাৰ কোনটো ভাল কোনটো বেয়া তাৰ উমান তই লৈ থাকিলে নহব। তই শুনিব লাগিব। এই কোটি ব্ৰহ্মাণ্ডটো ধিক পৰম মধুৰ শব্দ কৃষ্ণ গুণ যশ বুলি কৈছে, নহয়নে বাৰু? কৈছে কৃষ্ণ গুণ চৰিত্ৰ লীলা শ্ৰৱণ, যত একান্ত ভকত সকলে ঈশ্বৰৰ কথা আলোচনা কৰে, মোৰ গুণ চৰিত্ৰ লীলা শ্ৰৱণ আৰু কীৰ্তন কৰে, সেয়াহে শুনিব লাগিব। সেয়া ধ্বনিহে শুনিব লাগিব, আৰু শুনি তই আনন্দ লাভ কৰিব লাগিব হৃদয়তে। গতিকে কাণখনক আমাক সকীয়াই দিছে। সেইকাৰণে কৈছে আৰু এটা কথা কৈছে যে এই বিষয়খন মিছা বুলি কৈছে। সবে মিছা, কাৰণ এই বিষয়খন আমি ইয়াতহে পাইছো নহয়, যে আহোঁতে আমি অকলে আহিছো, যাওঁতেও যামগে অকলে, যিমান বিলাক পাইছো চব ইয়াতে থৈ যাব লাগিব, একো লৈ যাব নোৱাৰো, নহয়নে বাৰু? ইমান ধুনীয়া এটা 3 মহলীয়া 4 মহলীয়া বিল্ডিং আপুনি সজাব, এখন খুব দামী গাড়ী লব, বা বহুত ঐশ্বৰ্য বিভূতি সা সম্পত্তি আছে, ইমান ধুনীয়া আপোনাৰ জহতে এই ঘৰখন হল, ল'ৰা ছোৱালী কেইটাও পঢ়াই শুনাই ডাঙৰ ডাঙৰ মানুহ কৰিলে। কিন্তু যেতিয়া অন্তকালে যেতিয়া আপুনি গতি কৰিব, সেই আপুনি নিজে গঢ়ি থৈ যোৱা ঘৰখনত আপোনাক 5 মিনিটো তাত থবলৈ নিদিয়ে, নহয়নে বাৰু? প্ৰাণবায়ু যোৱাৰ লগে লগে থব জানো? লগে লগে ভকতৰ দ্বাৰা বাহিৰত উলিয়াই থব, নহয়নে? এই শ্ৰেষ্ঠ মনুষ্য জন্ম, যি মনুষ্য যিজনে এই গোটেই সংসাৰখন ৰচনা কৰি সুন্দৰকে আমাক থাকিব পৰাকৈ ব্যৱস্থা কৰি দিলে। কিন্তু দেউতা নহয়নে বাৰু, বৃদ্ধ যোনেই নহওক, আমাৰ মৰাৰ লগে লগে প্ৰাণবায়ু যোৱাৰ লগে লগে আমাক বাহিৰত উলিয়াই থয়। কিন্তু ভগৱন্তই কৈছে মনুষ্য শ্ৰেষ্ঠ জীৱ, আৰু মনুষ্য মোৰ অতি প্ৰিয়, কাৰণ তেওঁলোকে ভাল বেয়া বিচাৰ কৰিব জানে আৰু মোক ভজিব জানে, বাকী খিনিয়ে নাজানে। কিন্তু এনেই শ্ৰেষ্ঠ মনুষ্যক প্ৰাণবায়ু যোৱাৰ লগে লগে বাহিৰলৈ থয়, আৰু বাকী বিলাক জীৱৰ আকৌ প্ৰাণ যোৱাৰ লগে লগে পাকঘৰলৈ আহে। সেইটো হব জানো? হবনে? পাকঘৰলৈ আনে। জীৱ বোলে যেতিয়া এই দেহাৰ পৰা ওলাই যাব প্ৰভু ভগৱন্ত, লগে লগে শ্মশান খালীলৈ যায়, নহয়নে? এতিয়া আমি কি কৰিছো বাৰু? আমি অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম খাৰ, অন্ন ব্ৰহ্মই কৰি আছে জগত উদ্ধাৰ। সেই অন্ন ৰন্ধা থলীত আমি এতিয়া কি কৰিছো? শ্মশান খালীৰ তুল্য কৰিছো, নহয়নে বাৰু? আমাৰ বিষাক্ত হৈছে, এয়াই হৈ কলি। আৰু এইখিনি কৰি আছো কোনে? সকলো জীৱই জনিও নজনাৰ ভাও ধৰি কৰি আছে। শাস্ত্ৰই কৈছে আৰু লাহে লাহে মানিম, নহয় জানো? বয়স আছে, এতিয়াই মানিব নালাগে, নহয়নে? আমাৰ ল'ৰা ছোৱালীক আমি শৰণ দিবলৈ ভয় কৰো নহয়, 12 বছৰত বোলে এতিয়াই দিম নে শৰণ আৰু, নহয়নে? কিন্তু শৰণ কি?
ভগৱন্তৰ চৰণত মই জন্ম দিয়া এই বিষময় সংসাৰখনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মোৰ সন্তানকেইটাক ভগৱন্তক আশ্ৰয় দিবলৈ ভয় কৰিছো, নহয়নে বাৰু? মোৰ বুলি ময়ে আৱৰি সাৱৰি ৰাখিব বিচাৰিছো, কিন্তু পাৰিমনে? সেই আধ্যাত্মিক জ্ঞানকণ আমি শিশু অৱস্থাৰ পৰাই বোলে ল'ৰা ছোৱালীক দিব লাগে বুলি কৈছে। গতিকে লগতে এই যে সংসাৰখনত যে একো নাই, এই সংসাৰ যে ইয়াতেই থাকিব, আমি মাত্ৰ অকলেহে যাব গ'লে বাৰু লগত লৈ যাম মাত্ৰ পাপ আৰু পুণ্য, নহয়নে বাৰু? সেইকাৰণে আমি লগত নিয়া সম্পত্তি কেইটাৰ কাৰণে আমি সচেতন হ'ব লাগিব। কেনেকৈ সচেতন হ'ম? যে সাধু সংগলৈ আহি সচেতন হ'ম। দুৰ্ভাৱনাবিলাক ত্যাগ কৰিব পাৰিব সাধুৰ সংগতহে, নহয় জানো? সেইকাৰণে এতিয়া আমি কি হৈ আছো? কৃষ্ণ চৰিত্ৰ অমৃত বুলি কোৱাৰ স্বত্তেও আমি অমৃত পান কৰিবলৈ নাহো। আমি মানো, নিজে ভাবো আমি মানো, আমি সেই নাম কীৰ্তন ভকতৰ মাজত থাকি সময় নষ্ট কৰিলে নহব। আমাৰ বহুত কৰ্ম আছে, এনে জীৱও আমাৰ মাজত আছে, নাহে সাধু সংগলে, নহয়নে বাৰু? কিন্তু ভগৱন্তই কি কৈছে? সাধু সংগলে নহা সকলক কি বুলি কৈছে? মৰা মানুহ বুলি কৈছে, নহয়নে বাৰু? শাস্ত্ৰই যে যিসকলে মোৰ কথা সাধু সংগত আহি শুনা নাই সেইসকলক মৰা মানুহ বুলি কৈছে শাস্ত্ৰই, হয়নে নহয়? সাধু সংগে মোৰ কথা নুশুনে জীৱন্ততে মৰহিত অধম তাম মানুহ হৈ জীয়াই আছে কিন্তু মৰা মানুহৰ দৰে আছে বুলি কৈছে। কিমান ডাঙৰ কথা কৈছে। এই কথাবিলাক আমাক বুজিবৰ কাৰণেহে দিছে, নহয় জানো? আমি বুজি শুনি লৈ নিজে কৰি আকৌ আমাৰ ঘৰখনো আমি তেনেকৈ সুন্দৰ কৰি লৈ যাব লাগিব। আইসকলৰ ঢেৰ কথা আছে, আমি কালিলৈ আলোচনা কৰিম দেই। এতিয়া কৈছে এহিক্ষণে আছে এহিক্ষণে নাই, প্ৰত্যেক নাটেক মায়া। এই মায়া এনেকুৱা মায়া যে এই আছে এই নাই। এতিয়াই মই মোৰ বুলি কৰি আছো, পিছ পাকতে মোৰ কি হব মই তাকেই নাজানো। গতিকে নজনা কথাটোৰ কাৰণে আমাৰ আগ্ৰহ হব লাগে নে নালাগে? যে কিয়, কিনো তাৰ ৰহস্য কি, মায়া মানেনো কি, নহয়নে বাৰু? এই কথাবিলাক আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। ক'ত কৰিম? যে ভাগৱতৰ মাজলৈ আহিব লাগিব, ভাগৱত শুনিব লাগিব, সাধু সংগৰ মুখেদি আমি ঈশ্বৰ কথা শুনিব লাগিব। পদ্মপত্ৰ জল জীৱন চঞ্চল অথিৰ মনুষ্য কায়া। আমাৰ জীৱনটো কাৰ লগত তুলনা কৰিছে? যে পদুম পাতত থকা সেই পানী, মানে পাতত পানী থাকিলে যেন একেৰাহে থাকিব, অকমান লৰচৰ হলে পানীখন পৰি যাব। জলৰ বুদবুদ যেন বুলি কৈছে আমাৰ এই জীৱনটোৰ কথা, নহয়নে বাৰু? এই আছে এই নাই। গতিকে অথিৰ মনুষ্য কায়া, এই কায়াটো থিৰ নহয়, অথিৰ বুলি কৈছে। কোনো তাৰ মানে গেৰাণ্টি নাই যে এই যে মই আছো আৰু অলপমান দিন আহি মই ডাঠি কব নোৱাৰো যে মই আৰু 20 বছৰ জীয়াই থাকিব পাৰিম বুলি কব পাৰিম জানো? কেতিয়াও নোৱাৰো। কেতিক্ষণে আহি ধৰিলেক পৰা বিষম অন্তক বাঘে। কেতিয়া আহি আমাক বিষম বাঘ বুলি কৈছে, কাল ৰূপী বাঘে আমাক কেতিয়া ধৰিবহি আমি নাজানো। কাল সদায় পিছফালে থাকে, আগফালৰ পৰা কাল নহয়, নহয়নে বাৰু? কাল চাবলৈ গলে সময়, নহয়নে বাৰু? সময়, কিন্তু আমাৰ সময়টো ক'ত বুজাইছে? যে আমাৰ সূৰ্যৰ লগতে বোলে আমাৰ আয়ু গৈ আছে ক্ষণে ক্ষণে। আজি পুৱাৰ যিটো আমি শুই উঠি যিকণ সময় পালো সেইখিনি আমি ঘূৰাই আকৌ পামনে বাৰু? চেষ্টা কৰিলে পাৰিমনে সেই কণ সময় ঘূৰাই আনিবলৈ? কেতিয়াও নাপাম। আমি ক্ষণে ক্ষণে মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈহে আছো। সেইকাৰণে বিষম বুলি কৈছে। জানিয়ে সত্তৰে ধৰিও কৃষ্ণৰ চৰণত অনুৰাগ। এই কথাখিনি জনাৰ পাছত সেইকাৰণে হে জীৱ, তোমালোকে কৃষ্ণৰ চৰণতে আশ্ৰয় গ্ৰহণ কৰা, কৃষ্ণৰ চৰণ ধৰা বুলি কৈছে, ধৰিবলৈ কৈছে। যে কৃষ্ণৰ চৰণত তোমালোকে শৰণ লোৱা, আশ্ৰয় লোৱা, তেতিয়াহে ভগৱন্তই তোমাক যে আশ্ৰয় দিব। আশ্ৰয় দিওঁতাজনক তেওঁ সদায় ৰক্ষণাবেক্ষণ দি থাকিব। যদি আমি আশ্ৰিত নহওঁ তেতিয়াহলে ভগৱন্তই আমাক ৰক্ষণাবেক্ষণ দিব জানো? তেওঁতো গমেই নাপাব কোনজন মোৰ আশ্ৰিত জীৱ, নহয়নে বাৰু? যেতিয়ালৈকে তেওঁত আশ্ৰয় গ্ৰহণ নকৰো তেতিয়ালৈকে কিন্তু আমি একো কব নোৱাৰিম। আমি আশ্ৰয় লোৱাৰ পাছত আমি কথা দিব পাৰো, তেওঁক কব পাৰো, হে প্ৰভু মই সমস্তখিনি তোমাকে অৰ্পণ কৰি দি আছো, তুমি মোক কেনেকে চলাই নিবা তোমাৰ কথা। মোৰ তাত একো মই বুলি বস্তুটো মোৰ নাই, কাৰণ তুমিহে চৈতন্য, নহয়নে বাৰু?
আমি অচেতন, তুমি নাথৰো নাথ, আমি অনাথ, নহয়নে বাৰু? গতিকে তুমিয়ে আমাৰ গৰাকী আৰু তুমিয়ে আমাক কৃপা কৰি এই শোকমোহ পংকৰ পৰা আমাক উদ্ধাৰ কৰি তোমাৰ স্থানলৈ আমি য'ৰ পৰা আহিছো তলে যাবলৈ আমাক তুমি কৃপা কৰিবা। এতিয়া কৈছে কৃষ্ণ হেন দেৱ আৰু নাপাইবা হা উপকাৰী কৃপাময়। কৃষ্ণৰে গুৰু কবিয়ে উপদেশ দি আছে যে ইমানখিনি কথা কোৱাৰ পাছত হে জীৱসকল, হে সভাসদ, কৃষ্ণৰ বাহিৰে কোনো এজন উপকাৰী দেৱতা তোমালোকে আৰু এই জগতত নাপাবা, এই জগতত আৰু নাপাবা কৃষ্ণৰ বাহিৰে। নাম মাত্ৰ লইলে এতেকে কৰন্ত সমস্ত পাতক ক্ষয়। তেওঁৰ নাম ললেই বোলে সমস্ত পাপ ক্ষয় হৈ যায়। গতিকে এনেহেন এজন উপকাৰী দেৱতা তোমালোকে আৰু বেলেগে বিচাৰি নাপাবা। এওঁতে আশ্ৰয় গ্ৰহণ কৰা, এওঁকে শহীদ বুলি লোৱা। কাৰণ এক পাপে যত পাপ, এক নামে যত পাপ সংহাৰিতে পাৰে, পাপিও ততে পাপ কৰিতে নোৱাৰে। কৃষ্ণ নাম, নহয়নে বাৰু? এটা নামে যিমান পাপ সংহাৰ কৰিব পাৰে, মোচন কৰিব পাৰে, সিমানখিনি বোলে এজন পৰম পাতকীও পাপ কৰিব পৰা ক্ষমতা তেওঁৰ নাই বুলি কৈছে। গতিকে এনেহেন কৃপাময়। আৰু কলি যুগ, সত্য ত্ৰেতা দাপৰ কলি, 4 যুগৰ ভিতৰত কলি যুগ শ্ৰেষ্ঠ যুগ বুলি কৈছে। যে কলি যুগৰ মনুষ্যৰ একেবাৰে আয়ুস কম, 100 বছৰ, নহয়নে বাৰু? কিন্তু আমি অন্য কেইটা যুগৰ দৰেতো আমি তপ জপ কৰিব নোৱাৰিম, কাৰণ 1000 বছৰ তপ কৰিছে, 1000 বছৰ যজ্ঞ কৰিছে, নহয়নে বাৰু? তেনেকুৱা কৰি কৰি তেওঁলোকে ভগৱন্তক পাবলৈ চেষ্টা কৰিছে। ঋষি মুনি সকলৰ কথাও, বাকী দেৱতাসকলেও যিকোনো বৰ ল'বলৈ তেনেকুৱা কৰা নাই জানো? কিন্তু কলি যুগৰ জীৱই আয়ুসেই 100, আকৌ ইমান দিন তপ ব্ৰত কেনেকে কৰিব? ভগৱন্তই সেইকাৰণে, আৰু কলি যুগৰ মনুষ্যৰ একেবাৰে আয়ুস কম, আৰু সেইকাৰণে কৈছে যে তেওঁলোকে মাত্ৰ কায় বাক্য মন এক কৰি মোতে আশ্ৰয় গ্ৰহণ কৰি মোৰ নাম ললেই তেওঁলোকে তৰি যাব পাৰিব। ইমান সুন্দৰ এটা সহজ উপায় আমাক দিছে, কিন্তু আমি হাততে মানিক পাই বোলে বাটত হেৰুৱা নিচিনা আমাৰ কথা হৈ আছে, নহয়নে বাৰু? গতিকে এই কথাবিলাক জানিবলৈ আমি সদায় সাধু সংগলে আহিব লাগিব। ভকতি মকতি পদক সাধন্ত শ্ৰৱণ যশ কীৰ্তনে, হেন বান্ধৱ দেৱক নভজে শুননো অধম জনে। যে আমাৰ গোটেই গতি দিওঁতাজনেই হল প্ৰভু ভগৱন্ত, আৰু তেওঁকে ভক্তি কৰিবলৈ কৈছে, আৰু তেওঁৱে আমাক ভক্তি কৰিলে লগে লগে মুকুতি প্ৰদান কৰে। এনে তেওঁৰ নাম লোৱাৰ লগে লগে যেতিয়া তেওঁ আমাক মুকুতি দিব, সেইজন দেৱতাক নভজি কোনেনো বাৰু আনক বিচাৰি ফুৰে, নহয়নে বাৰু? কিন্তু আমাৰ তেনেকুৱাই হৈছে। আমি দায়বদ্ধতাৰ কাৰণে ভাগৱতো আমি বহুত দেখিছো, বহুত ভাগৱত শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে, ব্যাখ্যা কৰিছে, কিন্তু ভাগৱতৰ আচল তত্ত্ব নিজেও পালন কৰিব পৰা নোহোৱা ব্যক্তি আমাৰ মাজত আছে, বহুত আছে। ভাগৱত শুনি যায়, সুন্দৰকে শুনে, দুজনক দুটা কথা কবও পাৰে, কিন্তু তেওঁ নিজে নামানে। তেওঁ কি হৈছে যে পণ্ডিত হৈ আছে, পণ্ডিত, নহয়নে বাৰু? সেইকাৰণে কৈছে মাৰ্গ 3টা, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। এতিয়া কৰ্ম মাৰ্গৰ যোগেদি যোৱা সকলেতো কৈছে মোক নাপায়েই, তেওঁ ইমানখিনি কৰি পেলাই মোক যেতিয়া পাবলৈ সক্ষম হব, তথাপিও মোৰ নাম লবই লাগিব, আৰু ললেও তেওঁ উপাধিটো কি হব যে সন্যাসী। ইমান কষ্ট কৰি মোক পাব, ব্ৰহ্মত্ব জ্ঞান লাভ কৰিব, কিন্তু তেওঁ উপাধিটো পাব সন্যাসী কৰ্ম মাৰ্গৰ দ্বাৰা। আৰু জ্ঞান মাৰ্গ, সমস্ত শাস্ত্ৰ জানি জ্ঞানী পণ্ডিত হৈ থাকিব, তেওঁ জানিব যে এইটোৰ কাৰণে এইটো, তেওঁ চব জানে, কিন্তু তেওঁ ভকতৰ দৰে পালন নকৰে। তেওঁ জানিহে থৈছে, কিন্তু তেওঁ নিজেও নাপালে আৰু আনকো তাৰমানে সেইখিনি কৰিবলৈ উৎসাহ নিদিয়ে। গতিকে সেইজন জ্ঞানী পণ্ডিত, সেইকাৰণে কৈছে জ্ঞান মাৰ্গ। আৰু ভকতে কি কৰে যে ভগৱন্তৰ গুণ চৰিত্ৰ লীলা প্ৰভুৱে যি কৰিছে তাকে তেওঁলোকে শ্ৰৱণ আৰু কীৰ্তন কৰি আনন্দ লাভ কৰে, আৰু তেওঁকে একান্তভাৱে ভাবে, ভক্তি কৰে। গতিকে সেইকাৰণে তেওঁলোক ভকত। ভকতে কেতিয়াও অন্য কথা নাভাবে, ভগৱানে কৰা কৰ্মবিলাকক তেওঁ সদায় সেৱাহে কৰে, নহয়নে বাৰু? সেইকাৰণে বৈষ্ণৱ আৰু ভকতৰ পাৰ্থক্য আছে বুলি কৈছে, যে বৈষ্ণৱে ভগৱন্তই কৰা কৰ্মবিলাক কৰিবলৈ যত্ন কৰে,
যত্ন কৰে। ব্ৰহ্মা শিৱ তেওঁলোকে কৰা নাই জানো? কোনোবাই তপ কৰিব, একেবাৰে তথাস্থ বৰ দি দিব, কিন্তু পিছৰ পৰ্যায়ত যেতিয়া কষ্ট পায় সেইখিনি কিন্তু তেওঁলোকে নোৱাৰে, আকৌ বিষ্ণুৰ ওচৰলে দৌৰিবলগীয়া হ'ল, তেওঁৰ আশ্ৰয় লৈ যে আমাক ৰক্ষা কৰক। ময়ে দিলো বৰ হয়, কিন্তু মই নোৱাৰো, কাৰণ ভস্মলোচনৰ কথাটো আছেই, গম পাইছেই কেনেকুৱা। গতিকে বৈষ্ণৱে মানে ভগৱন্তই কৰা কৰ্মখিনি কৰিবলৈ চেষ্টা কৰে, কিন্তু ভকতে সেইটো নহয়। ভকতে ভগৱন্তই কৰাখিনিকে সেৱা কৰি পেলাই নিজে তৰি যাব বিচাৰে, তেওঁৰ গুণানুচৰিত কীৰ্তন কৰি আৰু আত্মাৰে সতাই তেওঁৰ চৰণতে নিজকে সমৰ্পণ কৰি এই জীৱৰ গতি সাধনৰ কাৰণে চেষ্টা কৰে আৰু 10 জনৰ উপকাৰৰ চিন্তা কৰে। 10 জনৰ উপকাৰৰ চিন্তা কৰিলে বোলে সাধু সন্তৰ মুখেদি শুনা কথা আমি, যে কলিত যদি আপুনি এটা জীৱক যদি আপোনাৰ দ্বাৰা কৃষ্ণ নাম এবাৰ হলেও লোৱাব পাৰিছে, আপোনাৰ জন্ম ধন্য বুলি কৈছে। আমি প্ৰত্যেকেই প্ৰত্যেক চেষ্টা কৰিলে কিমান। এতিয়া আমি ইজনে সিজনক কৃষ্ণ কৃষ্ণ কৈ আছো, নহয়নে বাৰু? কিন্তু আমি কাক সেৱা কৰিছো? যে আমাৰ আত্মাই আত্মাক আমি চিনি পাইছো, যে সবাৰো হৃদয়ত প্ৰভু ভগৱন্ত বিৰাজমান হৈছে। যত জীৱ জংগম কীট পতংগম অবনক জগতে ৰিকাই। গতিকে প্ৰভু ভগৱন্ত যদি সমস্তৰে হৃদয়ত আছে, আমি তেতিয়াহ'লে হিংসা বৃত্তিবিলাক ল'ব পাৰিমনে বাৰু? কেতিয়াও নোৱাৰো। কিন্তু আমি মনুষ্য, মায়াই বেঢ়ি আছে, আমাৰ দম্ভ দৰ্প অহংকাৰ সমস্তখিনি আমাৰ শৰীৰতে আছে। গতিকে আমি এইখিনিতে মুগ্ধ হৈ আমি নকৰিবলগীয়া কৰ্মবিলাক কৰি আছো। সেইখিনিৰ পৰা নিজক ভাল কৰিবৰ কাৰণে, নিজক উদ্ধাৰ কৰিবৰ কাৰণেই এনেহেন অনুষ্ঠানলৈ আহি, ভাগৱতৰ মাজলৈ আহি, সাধুৰ সংগলৈ আহি কি কৰিব লাগে আৰু কি কৰিব নালাগে কথাখিনি জানিব পৰাৰ পদ্ধতি। আন দেৱ তেজী মুকে মাত্ৰ ভজি ভৈলে ক এক শৰণ, সাধু সেহিজন অৰ্জুনৰ আগে বুলিলা কৃষ্ণে বচন। সাধু কোনজন বুলি কলে? যে আন দেৱ তেজী, অন্য দেৱ দেৱী পূজা পাতল তেজী, মাত্ৰ কৃষ্ণহে সাৰ বুলি তেওঁৰ চৰণত যোনে আশ্ৰয় গ্ৰহণ কৰিছে, সেইজনহে বোলে কি কৈছে? সেইজনে সাধু, সেইজনহে সাধু বোলে। কাৰণ তেওঁ বুজি পালে কথাবিলাক, সেইকাৰণে বুজি পাই তেওঁ ভগৱন্তৰ চৰণত আশ্ৰয় লৈছে, সেইজনক সাধু বুলি কৈছে। অৰ্জুনৰ আগত প্ৰভু ভগৱন্তই কৈছে বুলি কৈছে, আমাক শাস্ত্ৰই কৈছে, নহয়নে বাৰু? ঈশ্বৰে বোলে নাজাহা সঞ্জাত কিনো লোক হতবুদ্ধি, আনহে কহ মৰণতে নলৱা জীৱাৰ মহা ঔষধি। এতিয়া কৈছে ঈশ্বৰ যে বোলে সঁচা, এই কথাষাৰ মানে নাজাহা সঞ্জাত মানে বিশ্বাসত নলয়, আনক কৈ ফুৰে, নিজে কিন্তু সেইটো নলয়, নিজে ভাবিবই নোৱাৰে, নহয়নে বাৰু? আৰু কৈছে জীৱাহা মহা ঔষধি, কিন্তু সেইটোৱে হল জীৱনৰ মহৌষধি বুলি কৈছে, ঈশ্বৰৰ নাম, নহয়নে বাৰু? যি মহৌষধি, যি মৌ পান কৰিলে আমি নিজে ধন্য হম, আমি গতি পাম, সেই কথা কৈছে। যে নাম অমৃত ভৈল কৃষ্ণ দেৱ আবেশে উদিত বিদিত কৰিলা নাম, কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। এয়া কবিয়ে কৈছে যে ভগৱন্ত কৃষ্ণদেৱৰ বাহিৰে আন কোনো নাই, তেওঁই সৰ্বশ্ৰেষ্ঠ দেৱতা, আৰু তেওঁৰ কিংকৰ হল শংকৰ। শুনা সভাসদ বুলি কোনে কৈছে? যে শ্ৰীমন্ত শংকৰদেৱ তেওঁ কৃষ্ণ কিংকৰ বুলি কৈছে। তেওঁৱে আমাক আকৌ পুনৰ তাৰমানে উপদেশ আকাৰে আমাক বুজি পাবলৈ সহজ সৰল ভাৱে এই কথাখিনি আকৌ অকণমান দাঙি ধৰিছে, আৰু শেষত সমস্তকে কৈছে, আহ্বান জনাই আছে প্ৰতিটোৱে, ৰাম বোলা হৰি বোলা, নহয়নে বাৰু? ঘোষিবলৈ কৈছে, সদায় কৈ আছে। গতিকে এনেধৰণে আমাৰ এই উপদেশখন দিছে। আমাৰ সীমিত জ্ঞানৰে আমি এইকণকে কলো। আমাৰ সন্দিকৈ বাপে হাঁহি আছে, দুআষাৰ মান কয় যদিও কওক আৰু বাপ। কৃষ্ণ এতিয়া আছে কলি নিগ্ৰহ, পঢ়ি যাও, কালিলৈহে কম দেই কথাবিলাক। কৃষ্ণ পদ শুনে বলে নাম
হইল